Hello everyone, I am Rupam Sharma. Welcome to Smart Eyes Foundation. আজি last weeker যিমানখিনি important Assam related current affairs সেইখিনি মই তোমালোকৰ মাজত লৈ আনিছো ঠিক আছে তো যদি আমি চাব যাও যিখিনি মই টপিক আনিছো বহুতে বেছি important হয় important টপিক প্ৰিলিমছৰ কাৰণে প্লাস তোমালোকে যোনে মোৰ সেশন আগতে চাইছা তাহাতে গম পোৱা যে টপিকৰ লগত মই ডেপথ এটা এনালাইসিস কৰো লগতে যিমানখিনি ফ্যাকচুৱেল বস্তু আছে সিমানখিনি মই দাঙি ধৰিব ট্ৰাই কৰো লগতে মই কনসেপ্টৰ ওপৰত ফোকাস কৰো ঠিক আছে কাৰণ প্ৰিলিমছ ওলাব হলে ফাৰ্স্ট কথা কনসেপ্ট লাগিব লগতে ইনফৰমেশন লাগিব ঠিক আছে উইদাউট তোমাৰ ইনফৰমেশন তুমি প্ৰিলিমছ ওলাব নোৱাৰা তো টপিক মই বহুত বেছি লোৱা নাই চাৰিটা মোস্ট ইম্পৰ্টেন্ট টপিক লৈছো তোমালোকে সেশন যিমানখিনি হৈছে এনসাৰ বিলাক কমেন্ট কৰি আছে মোৰ ভাল লাগিছে কমেন্ট কৰিবা হেটোটা ইম্পৰ্টেন্ট হয় কিয় হয় মই কম তোমালোকক কমেন্ট কৰাটো ঠিক আছে তো আজি মই ভালেখিনি কোৱেশ্চন তোমালোকক খুদিম তোমালোকে যেতিয়াই সেশনটো চাবা ভুল হক শুদ্ধ হক তোমালোকে এটলিষ্ট এনসাৰটো দিবা ওকে ঠিক আছে তো যদি তুমি টপিক যদি চাব যাও এইগিটা মই টপিক মেইন ইম্পৰ্টেন্ট টপিক খিনি মই লৈ আনিছো তোমালোকৰ মাজত তো ইয়াত তোমাৰ সিটিজেনশিপ এমেন্ডমেন্ট এক্ট ইয়াৰ ওপৰত টপিক এটা আছে কাৰেণ্ট এফেয়াৰ্স বেসড লাচিত বৰফুকন বীৰ লাচিত বৰফুকনৰ ওপৰত টপিক এটা আমাৰ দেখি পাও ওকে দেন যদি আমি চাব যাও অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মা ছাৰে এন্টি পলিগামি বিল ইন্ট্ৰোডিউস কৰিছে তাৰ ওপৰত এটা টপিক মই লৈ আনিছো এন্ড দেন লাষ্ট টপিকটো হল তোমাৰ বড়ো সাহিত্য সভা যেটো কমপ্লিটলি কি হয় ফ্যাকচুৱেল বেস টপিক হয় ওকে লেটস স্টার্ট দেন ওকে অসমীয়া ইংলিশ বোথ তোমালোকে এমসিকিউজ পাই যাবা লগতে কন্টেন্ট খিনি অসমীয়াটো পাই যাবা ওকে ফাইন তো ফাৰ্স্ট যদি আমি চাব যাও ইয়াত কৈছে সিটিজেনশিপ এমেন্ডমেন্ট এক্ট ইয়াৰ ওপৰত টপিকটো আহিছে ইয়াত দিছে আসাম ট্ৰিবিউনৰ পৰা এটা তোমাৰ টপিক হয় এটো মানে আসাম ট্ৰিবিউনৰ নিউজ হয় only 3 have got citizenship under constitution amendment act in Assam Constitution Amendment Act যেটো ইন্ট্ৰোডিউস কৰিছিলে 2019 ত যাৰ থ্ৰুদি সিটিজেনশিপ লব পাৰি ঠিক আছে তো এতিয়ালৈকে সেপ্টেম্বৰ 2025 লৈকে অনলি 3 জন ব্যক্তিহে কি পাইছে সিটিজেনশিপ পাইছে এটো মই কোৱা কথা নহয় আমাৰ সিএম ছাৰৰ কথা ঠিক আছে তো যদি আমি ইয়াত চাব যাও নাগৰিকত্ব প্ৰদান কৰা হল মাত্ৰ 3 জনকহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 2025 চনৰ সেপ্টেম্বৰ মাহৰ আৰম্ভণিলৈকে নাগৰিকত্ব সংশোধন আইন 2019 বিধান অনুসৰি অসমত মাত্ৰ 3 জন ব্যক্তিকহে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে ওকে বুজি পালা ঠিক আছে সিটিজেনশিপ এমেন্ডমেন্ট এক্ট 2019 ত যেতিয়া ইন্ট্ৰোডিউস কৰিছিলে আমি সবে জানো কোনটো লেভেলত আমাৰ অসমত প্ৰটেষ্ট হৈছিলে আসাম এজিটেশন যিখন হৈছিলে 17 আসাম এজিটেশন যেতিয়া হৈছিলে ঠিক আছে 1979 ৰ পৰা 1985 লৈকে তাৰ পিছত ডাঙৰ যদি এজিটেশন যদি আমি অসমত দেখি পাও হেতু হল তোমাৰ এন্টি কা বিলৰ এগেইনষ্টত বা এন্টি কেপ বিলৰ এগেইনষ্টত ঠিক আছে তো ইয়াত যদি আমি চাব যাও যে অকল 3 জনহে সিটিজেনশিপ পাইছিল আমিতো ভয় খাই গৈছিল ন যে বহুত মানুহ সিটিজেনশিপ লব বাট এতিয়ালৈকে সো ফাৰ আজি 2025 হল সিএম ছাৰৰ ষ্টেটমেন্ট মতে কিমান জনে পাইছে only 3 people okay ঠিক আছে total application যদি আমি চাব যাও he mentioned that the state had received a total of only 12 application for citizenship under citizenship amendment act কাৰ আন্ডাৰত অকল 12 জনহে কি কৰিছে এপ্লিকেশন কৰিছে ঠিক আছে তো মোৰ মাইন্ডত এটা কোৱেশ্চন আহি আছে মেবি ডাইৰেক্টলি এন্ট্ৰি কৰিছে আমাৰ ইন্ডিয়াত বা অসমত তো সিটিজেনশিপ এমেন্ডমেন্ট এক্টৰ থ্ৰুদি নাহিবও পাৰে ইলিগেলিও আহিব পাৰে হেতু বাৰু পিছৰ কথা with the remaining 9 still under consideration মানে লিগেলি 12 জনহে কি কৰিছে তোমাৰ এপ্লিকেশন দিছে তাৰ ভিতৰত 3 জনে পাইছে বাকি 9 জন আৰু কি কৰিব কনসিডাৰেশনত লোৱা হৈছে ঠিক আছে তেতিয়া হলে আমাৰ অসমত বিদেশী কৰ পৰা আহিলে ঠিক আছে তো লিগেলি 3 জন সিটিজেনশিপ পাইছে বাট ইলিগেলি কিমান জনে পাইছে হেতু ডাউটৰ আছে মই অফিচিয়ালি ষ্টেটমেন্ট নিদু যিমানখিনি মই শুনি আছো তো ভোটাৰ আইডি বা পেন কাৰ্ড বনোৱাটো কোনো ডাঙৰ কথা নহয় বুলি গম পাও যিমানখিনি জানো
ঠিক আছে তো তাৰ ওপৰতো আমাৰ CM ছাৰে কাম কৰি আছে সেইটো মই ক'ব যোৱা নাই ওকে নেক্সট আমাৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট টপিক যদি আমি চাব যাওঁ মোষ্ট ইম্পৰ্টেণ্ট টপিক ঠিক আছে মই তোমালোকৰ এক্সাম পইণ্ট অফ ভিউ তোমালোকৰ কাৰণে মই লৈ আনিছোঁ মোষ্ট ইম্পৰ্টেণ্ট চিটিজেনশ্বিপ ৰিলেটেড আমি জানো সৰুৰ পৰা শুনি আছোঁ যে বাংলাদেশী সমস্যা ঠিক আছে এই যেটো বাংলাদেশী অনুপ্ৰৱেশকাৰী যেটো সমস্যা সেই সমস্যাৰ ওপৰত বেছ কৰি কেইটামান ফেক্চুৱেল বস্তু মই তোমালোকৰ লগত ডিসকাস কৰিম সেই বাংলাদেশী যিবোৰ বাংলাদেশ 1947তে ডিভাইড হৈ গ'ল 1947ত বাংলাদেশখন কি আছিল ইষ্ট পাকিস্তান আছিল তো 1947ৰ পৰা 2025 লৈকে যিবোৰ বাংলাদেশৰ পৰা মানুহ অসমত আহিছে কোনবোৰ সিটিজেনশিপ দিয়া হ'ব কোনবোৰক তোমাৰ সিটিজেনশিপৰ পৰা ৰিজেক্ট কৰা হ'ব তাৰ ওপৰত বেছ কৰি এই গুটেই ডাটাখিনি দিয়া আছে ভালকে শুনিবা বুজিবা আৰু এক্সামৰ কাৰণে বহুত বেছি কি হয় ইম্পৰ্টেন্ট হয় ঠিক আছে এটা যদি আমি চাব যাও কি কাট অফ ডেট ৰিলেটেড টু ফৰেনাৰ্স অৰ সিটিজেনশিপ ঠিক আছে স্পেশালি ইমিগ্ৰেন্টস ফ্ৰম বাংলাদেশৰ পৰা যিমান বিলাক ইমিগ্ৰেন্টস আহিছে ঠিক আছে তাহাত কোনবোৰে সিটিজেনশিপ পাব কোনবোৰক অসমৰ পৰা উলাই দিয়া হ'ব তাৰ ওপৰত কি ডেটস কিছুমান মেনশন কৰা হৈছে ওকে ফাইন সেকশন 6A of the Citizenship Act সবতকে মোস্ট ইম্পৰ্টেন্ট আমি ইমিগ্ৰেন্টস ফ্ৰম বাংলাদেশ বা বাংলাদেশী ইমিগ্ৰেন্টস বুলি কোৱা টপিকটো আহাৰ লগালগ অসমত বিদেশৰ সমস্যা বুলি কোৱাৰ লগালগ আমি Section 6A of কি ৰাখিব লাগিব Citizenship Act এইটো আমি মনত ৰাখিব লাগিব 6A of Citizenship Act ঠিক আছে Section 6A was inserted in the Citizenship Act 1955 এইটো ইম্পৰ্টেন্ট হয় এক্সাম পইণ্ট অফ ভিউ মনত ৰাখিবা ওকে এক্সাম পইণ্ট অফ ভিউ বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে Citizenship Act 1955 ওকে তোমালোকে মোক জনাবা যে সিটিজেনশিপ আমাৰ ইন্ডিয়ান কনস্টিটিউশনৰ কোনটো পাৰ্টৰ আন্ডাৰত আহে यस যদি মই ক'ব যাও পাৰ্ট 2 অফ ইন্ডিয়ান কনস্টিটিউশন কি হয় সিটিজেনশিপ আৰ্টিকেল কিমানৰ পৰা কিমানলৈকে হ'ব यस আৰ্টিকেল কিমানৰ পৰা কিমানলৈকে হ'ব আৰ্টিকেল 5 to 11 মত থাকিব ঠিক আছে তো section 6A was inserted in the Citizenship Act 1955 after the Assam Accord 1985 by amendment যেটো তোমাৰ Citizenship Act আছিল 1955 হেতু এমেন্ড কৰা হৈছে আৰু তাত 6A provision introduce কৰা হৈছে 6A provision কিয় introduce কৰা হৈছে because অসমত কি হৈছিল Assam agitation ঠিক আছে তো অসম আন্দোলন কেতিয়াৰ পৰা কেতিয়ালৈকে হৈছিল 1979 পৰা 1985 কিয় হৈছিল against the illegal immigrants ঠিক আছে তো অসম আন্দোলন হোৱাৰ পিছত সিটিজেনশিপ যেটো এক্ট আছে 1955 সেই এক্টত এটা নতুন প্ৰভিজন এড কৰিলে হেতু হল 6A and 6A directly deals with what immigrants okay আমি সাম ভালকে ঠিক আছে সো বাংলাদেশী সমস্যা আমাৰ এতিয়ালৈকে সলভ হোৱা নাই ঠিক আছে আমাৰ অসমৰ মানুহে 5 বছৰ হাজাৰ মানুহ মৰিলে 5 নহয় 6 years ঠিক আছে 1979 পৰা যদি 1985 লৈকে যদি ক্যালকুলেট কৰো 6 বছৰ অসমৰ মানুহে ৰাস্তাত উলাই আহিলে পঢ়া শুনা সব খতম chaos like situation emergency ঠিক আছে ফাইনালি 1985 কি হল Assam Accord sign হল বাট তাৰ পিছতো কিন্তু অসমত শান্তি আজিলৈকে ঘূৰি নাহিল বুলি আমি টু সাম এক্সটেন্ট ক'ব পাৰো because 1985 অসম Accord sign হোৱাৰ পিছতে ডিভাইড Assam 50-50 ইস্যু আহিলে ঠিক আছে যদি আমি চাব যাও ধেমাজিত বম ফুটিলে আলফা যদি আমি চাব যাও উত্থান হল 1985 পিছতে যদি আমি চাব যাও ঠিক আছে ঠিক তেনেদৰে আমি যদি চাব যাও 1985 পিছত আমাৰ ক'ব লাগিব যে পলিটিক্যালি ফেইলিয়াৰ বুলি আমি ক'ব লাগিব পলিটিক্যাল ইমেচুৰিটি বুলি আমি ক'ব লাগিব ঠিক আছে আমাৰ লগত গুটেখিনি পাৱাৰ আছিল আমি ভাৰত চৰকাৰৰ লগত কি কৰিছিল এটা চুক্তি কৰিছিল 1985 আসাম একৰ্ড তাৰ পিছত এটলিষ্ট আমাৰ কি হ'ব লাগিছে পিস এস্টাবলিশ হ'ব লাগিছিল আজিলৈকে আসাম একৰ্ড কমপ্লিটলি কি হোৱা নাই ইমপ্লিমেন্ট হোৱা নাই তো এইটোত আমাৰ পলিটিক্যাল ফেইলিয়াৰ বুলি কম পলিটিক্যাল ইমেচুৰিটি বুলি কম ঠিক আছে ঠিক তেনেকৈ যদি আমি চাব যাও
ঠিক আছে মিজোৰামৰ কথা যদি আমি চাব যাওঁ ঠিক আছে মিজোৰাম ঠিক আছে মিজোৰাম এনেকুৱা এখন নৰ্থ ইষ্টাৰ্ণ ষ্টেট য'ত তোমাৰ একদম ষ্টাৰ্টিং পইণ্টত কি হৈছিলে ইনচাৰ্জেঞ্চি হৈছিলে ঠিক আছে ইনচাৰ্জেঞ্চি বুলি ক'লে ফাৰ্ষ্ট আমি নাগালেণ্ড বুজিম নাগালেণ্ডৰ পিছতে কোনোবা এখন ষ্টেটত যদি ইনচাৰ্জেঞ্চি হৈছে সেইখন হ'ল তোমাৰ কি মিজোৰাম নট মণিপুৰ কি হয় মিজোৰাম ঠিক আছে তো মিজোৰামত শুনিবা মিজোৰাম এনেকুৱা এখন ষ্টেট য'ত যিখন ষ্টেটত ইণ্ডিয়ান এয়াৰ ফ'ৰ্চে বম্বিং কৰিছিলে এনেকুৱা চিটুৱেশ্যন হৈ গৈছিলে মিজোৰামত ডিউৰিং দ্য টাইম অফ ইন্দিৰা গান্ধী ইণ্ডিয়ান এয়াৰ ফ'ৰ্চে বম্বিং কৰিছিলে ঠিক আছে তো মিজোৰামত তোমাৰ এনেকুৱা এটা চিটুৱেশ্যনৰ পৰা তাহাঁতে অভাৰকাম কৰিলে 1986ত মিজো একৰ্ড চাইন হ'ল উইথ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু মিজোৰাম যদি আমি চাব যাওঁ ওৱান অফ দ্য মষ্ট পিচফুল ষ্টেট এমং দ্য অল নৰ্থ ইষ্টাৰ্ণ ষ্টেট বুজি পালা বাট আমাৰ চোৱা আমিও ছেম টাইমতে কি কৰিছিলোঁ অসম একৰ্ড কৰিলোঁ কিন্তু আজিলৈকে আমাৰ কি নহ'ল অসম একৰ্ডৰ যিমানবিলাক প্ৰভিজন আছে ভালকৈ ইমপ্লিমেণ্ট নহ'ল পিছ ঘূৰি নাহিলে আমাৰ অসমত বুজি পালা তো সেইটো আমি পলিটিকেল ইমেচিউৰিটি বুলি আমি ঠিক আছে আমি ক'ব পাৰোঁ ঠিক আছে অ'কে ফাইন তো ইয়াত যদি আমি চাব যাওঁ যদি আমি ইয়াত চাব যাওঁ Section 6A address the issue of migration proceeding the 1971 Bangladesh Liberation War. Okay, segregate immigrants into 3 categories. শুনিবা বহুত বেছি ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে person of Indian origin who came from Bangladesh before 1st January 1966 ঠিক আছে বুজি পালা বাংলাদেশৰ পৰা যিবোৰ 1st January 1966 ৰ আগত আহিছিলে deemed to be citizen of India as of that date তো 1966 ৰ আগত ঠিক আছে যোনবোৰ আহিছিলে বাংলাদেশৰ পৰা তাহাঁতক চিটিজেন হিচাপে ডিক্লেয়াৰ কৰা হ'ব যদিহে তাহাঁত পাৰ্চন অফ ইণ্ডিয়ান অৰিজিন হয় নেক্সট পাৰ্চন অফ ইণ্ডিয়ান অৰিজিন who came to Assam between 1st January 1966 and 25 March 1971 sorry date bilak mon rakhiba person of Indian origin who came to Assam between 1st January 1966 and 25th March 1971 granted citizenship after 10 years of residence tahatok citizenship dia hobo but 10 বছৰ থাকিব লাগিব with some condition ঠিক আছে সেই কন্ডিশন গভর্নমেন্ট অফ ইন্ডিয়া প্রোভাইড করিব or গভর্নমেন্ট অফ আসামে প্রোভাইড করিব ঠিক আছে লাস্ট person who entered Assam after 25th March 1971 25 March 1971 or পিছত জিবুৰে অসমত এন্ট্ৰি কৰিব ইলিগেলি ডিটেক্ট কৰা হ'ব ডিপোর্ট কৰা হ'ব accordance with the law বুজি পালা ক্লিয়াৰ এইটো হল তোমাৰ কি হয় ইমিগ্ৰেন্টস ফ্ৰম বাংলাদেশৰ লগত এইখিনি হল তোমাৰ কাট অফ ডেট মনত ৰাখিবা মেইন ডেট টু কিমান হ'ব 25th March 1971 but Citizenship Amendment Act 2019 ত কি কৰিলে amend কৰিলে মানে Citizenship Act 1955 to 2019 ত কি কৰিলে amend কৰিলে amend কৰি কি কৰিব এই ডেট টু চেঞ্জ কৰিব বাট ডেট টু চেঞ্জ কৰি সবৰ কাৰণে নহয় ঠিক আছে সবৰ কাৰণে নহয় ঠিক আছে under Citizenship Amendment Act 2019 কি হ'ব সাবা eligible communities Hindu Sikh Buddhist Jain Parsis and Christian 6 community 3 countries Afghanistan Bangladesh and Pakistan cut off date kiman hobo the individual must have entered India on or before December 31st 2014 agot cut off date kiman asile 25 March 1971 nor pisot zone ahibo tahatok directly India পৰা ডিপোর্ট কৰা হ'ব এতিয়াৰ কাট অফ ডেট কিমান দিছে December 31st 2014 but not for all এই তিনিখন কান্ট্ৰি পৰা আহিব লগা হ'ব লাগিব আফগানিস্তান বাংলাদেশ এণ্ড পাকিস্তান এণ্ড 6 কমিউনিটি হ'ব লাগিব এই 6টা কমিউনিটিৰ মানুহে কি পাব সিটিজেনশিপ পাব প্লাস আৰু এটা কন্ডিশন আছে তাহাত ৰিলিজিয়াছ পাৰসিকিউশনৰ বলি হ'ব লাগিব আফগানিস্তান পাকিস্তান আৰু বাংলাদেশত ৰিলিজিয়াছ পাৰসিকিউশনৰ বলি হ'ব লাগিব ঠিক আছে গুটেখিনি মই বুজাই দিলো একেবাৰে কোৰ পৰা কোলৈকে 1st January 1966 ৰ পৰা মই ভালকে বুজাই দিলো
গোটেই অসমৰ কণ্ডিশ্যনটো ঠিক আছে আৰু এইটো প্ৰভিজনৰ আণ্ডাৰত এতিয়ালৈকে অনলি 11 জনে এপ্লাই কৰিছে ঠিক আছে তাৰ ভিতৰত 3 জনে কি পাইছে সিটিজেনশিপ পাইছে আমাৰ ইণ্ডিয়াৰ ওকে এমসিকিউজ আছে কৰিবা তোমালোকে এইটো কমেন্ট কৰি জনাবা কমেন্ট কৰি জনাবা ওকে এনসাৰখিনি মই কৰাই নিদিও আৰু ঠিক আছে সবা next question with reference to section 6A of Citizenship Act 1955 consider the following statement ঠিক আছে এনসাৰখিনি জনাবা ওকে fine next topic important topic okay tribute to Lasit Borphukan okay CM pay rich tributes to Lasit Borphukan okay to jodi ami sabo jao ঠিক আছে লাচিত দিবস পালন কৰিলে recently okay the news reports that Chief Minister Himanta Biswa Sharma offered floral tributes to the legendary Ahom General Lasit Borphukan on Lasit Divas November 24 etu mon rakhiba Lasit Divas okay CM emphasized that Borphukan's life is a timeless lesson in courage patriotism and unshakable duty to the motherland the day commemorated the general who defeated the Mughal in the battle of Horaighat তো লাচিত দিৱসৰ ওপৰত আহিছে আমাৰ টপিক ঠিক আছে তো আমি সবে জানো বীৰ লাচিত কোন হয় হেতু মই এক্সট্ৰাকে আৰু ক'ব লগা নহয় তোমালোকে এক্সাম পইণ্ট অফ ভিউ মনত ৰাখিবা 24 নৱেম্বৰ প্লাছ এক্সাম পইণ্ট অফ ভিউ আৰু এটা বস্তু মনত ৰাখিবা মোৰ মাইণ্ডত এইমাত্ৰ এটা আহিলে যে এনডিএ নেশ্যনেল ডিফেন্স একাডেমি হেডকোৱাৰ্টাৰ ক'ত আছে পুনে তাত যিজন বেছ কেডেট হয় ঠিক আছে তেখেতক কি সন্মান দিয়ে অনাৰ কি কৰে গোল্ড মেডেল লাচিত বৰফুকনৰ নামত গোল্ড মেডেল দিয়ে মনত ৰাখিবা মেবি ইটো এপিএসসি এক্সামত আহিছে এবাৰ ঠিক আছে about the Lasit Borphukan যদি আমি চাব যাও about the Lasit Borphukan যদি আমি ইয়াত চাব যাও about the Lasit Borphukan যদি আমি চাব যাও ইয়াত ঠিক আছে 1622 পৰা 1672 অসমৰ আহোম ৰাজ্যৰ এজন কিংবদন্তি সামৰিক সেনাপতি আমি সবে জানো পিতৃ মোমাই তামুলী বৰবৰুৱা যি আছিল আহোম সেনাৰ প্ৰধান আৰু আহোম ৰাজসভাৰ এজন মুখ্য উপদেষ্টা মাতৃ কোন হয় কুন্তি মৰাণ মনত ৰাখিবা মাতৃ প্ৰাৰম্ভিক কেৰিয়াৰ যদি আমি চাব যাও চক্ৰদেউ চক্ৰধ্বজ সিংহৰ অধীনত বৰফুকনে আহোম ৰাজ্যত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশাসনিক আৰু সামৰিক পদত অধিষ্ঠিত হৈছিল যাৰ ভিতৰত আছে এইটো মনত ৰাখিবা এক্সাম পইণ্ট অফ ভিউ ইম্পৰ্টেণ্ট হৈ যায় শৰাইঘাট যুদ্ধৰ আগত কি পজিশ্যনত আছিলে হেন্দুৱাল বৰুৱা ৰাজকীয় ঘোঁৰাশালৰ তত্ত্বাৱধায়ক ওকে চলাধৰ বৰুৱা ৰাজকীয় চিহ্ন বহনকাৰী ঘোঁৰা বৰুৱা ঘোঁৰাৰ বাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়া মানে কেভেলৰি যদি আমি ক'ব যাওঁ শৰাইঘাটৰ যুদ্ধৰ সময়ত পদবী কি আছিলে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দ্বাৰা তেওঁক তলতীয়া অসমৰ বৰফুকন ঠিক আছে সেনাপ্ৰধান হিচাপে নিযুক্তি কৰা হৈছিল এই পদবীত থাকি তেওঁ শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল আক্ৰমণৰ বিৰুদ্ধে আহোম বাহিনীৰ নেতৃত্ব দিয়াৰ দায়িত্ব লাভ কৰিছিল ওকে ঠিক আছে বুজি পালা লাচিত বৰফুকনৰ ওপৰত আমি চালো ইনফৰমেশ্যন ঠিক আছে সবৰ লগতে ইনফৰমেশ্যন আছে এছাম হিষ্ট্ৰীটো আমি পাওঁ ষ্টিল এই তিনিটা পজিশ্যন মনত ৰাখিবা ঠিক আছে মই ভালকৈ বুজাই দি আছোঁ গোটেইখিনিৰ ওপৰত Battle of Saraighat, date 1671, fought over a period of time, culminating in the final battle in March 1671. ঠিক আছে তো series of battle হয় মানে series of war হয় ঠিক আছে যদি আমি চাব যাওঁ তো ইয়াত ফাইনেল যিখন বেটেল হৈছিলে সেইখন হৈছিলে 1671 লোকেশ্যন কি হয় শৰাইঘাট নিয়াৰ প্ৰেজেন্ট ডে গুৱাহাটী অন দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ পাৰ্টিচিপেণ্ট যদি আমি চাব যাওঁ
Ahom kingdom led by Lasit Borphukan, Mughal empire led by Raja Ram Singh I of Amber. ঠিক আছে এতিয়া শুনিবা যে যিখন হৰাইঘাটৰ যিখন যুদ্ধ ঠিক আছে হৰাইঘাটৰ যিখন যুদ্ধ সেই যুদ্ধখন হৈছিলে 1671ত বাট সেই যুদ্ধৰ বীজ ঠিক আছে সেই যুদ্ধৰ বীজ সিডস কেতিয়া বুৱা হৈছিলে যদি আমি চাব যাও বহুত বছৰ আগত বুৱা হৈছিলে হেতু হ'ব তোমাৰ 1615 yes সবা মই ভালকে বুজাই দি আছো যিমানখিনি পাৰো ঠিক আছে যিমানখিনি পাৰো মই ক্ৰনলজিক্যাল অৰ্ডাৰত বুজাব ট্ৰাই কৰি আছো তোমালোকে এক্সাম পইণ্ট অফ ভিউ ইম্পৰ্টেন্ট হয় জাস্ট ক্ৰনলজিক্যাল অৰ্ডাৰৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে চাই লবা যদি আমি চাব যাও ইয়াত যদি আমি চাব যাও ঠিক আছে ডেট যদি আমি চাব যাও ইয়াত 1615 ওকে ইম্পৰ্টেন্ট ডেট হয় 1615 yes দেখি আছা 1615 এটা ইম্পৰ্টেন্ট ডেট হয় ওকে তো আহোম ৰজা আছিল প্ৰতাপ সিংহ মই দেখিবাতে ক্ৰনলজিক্যাল অৰ্ডাৰত মই দিছো আৰু এইখিনি এক্সামত খুদে কোন আছিল কি আছিল প্ৰতাপ সিংহ ভাৰ্সেস ঠিক আছে মুঘল হ'ব obviously মুঘল আৰু মুঘলৰ কোন আছিল হেতু টাইমত ৰজা কোন হ'ব 1615ত শাহজাহান ফাৰ্স্ট বেটেল আমি কব পাৰো বিটুইন আহোম এণ্ড কি মুঘল 1615 বেটেল এখন হৈছিল প্ৰতাপ সিংহৰ টাইমত সেই বেটেলখনক কি কব বেটেল অফ ভৰালি যত আমি কব নোৱাৰো ডাইৰেক্টলি যে আহোম হাৰিছিলে বুলি বাট আহোমৰ ভালেখিনি কি হৈছিল তোমাৰ লস হৈছিল ঠিক আছে প্ৰতাপ সিংহ ভাৰ্সেস মুঘল শাহজাহান আহোম ৰুলাৰ প্ৰতাপ সিংহ আছিল ঠিক আছে দেন কন্টিনিউ হ'ব 1615 পৰা আহোম আৰু মুঘলৰ মাজত ফাইট কন্টিনিউ হ'ব আপস এণ্ড ডাউন চলিব ফাইনালি 1639ত এখন কি হ'ব ট্ৰিটি হ'ব 1639ত কি হ'ব এখন ট্ৰিটি হ'ব আৰু এই ট্ৰিটিখন হ'ব বিটুইন প্ৰতাপ সিংহৰ টাইমতে হ'ব ঠিক আছে কিং প্ৰতাপ সিংহ থাকিব প্ৰতাপ সিংহৰ আহোম নেম মোক কমেন্ট কৰি জনোৱা প্ৰতাপ সিংহ ভাৰ্সেস এগেইন মুঘল ৰুলাৰ শাহজাহান ঠিক আছে আৰু সেই ট্ৰিটিখন আমি যদি কব যাও ট্ৰিটি অফ অসুৰৰ আলি ফেমাছলি ট্ৰিটি অফ অসুৰৰ আলি বুলি কয় প্ৰতাপ সিংহ মেইন মানুহজন কোন থাকিব মুমাই তামুলী ফাদাৰ অফ লাচিত বৰফুকন ওকে মুমাই তামুলী আৰু এটো চাইডে কোন থাকিব আল্লাহ ইয়াৰ খান ট্ৰিটি অফ অসুৰৰ আলি ঠিক আছে ট্ৰিটি অফ অসুৰৰ আলিৰ পিছত কমপ্লিটলি যদি আমি চাব যাও গুৱাহাটীখন ক্যাপচাৰ কৰিব আহোম আৰু মুঘলৰ যেটো বাউন্ডাৰী আছে হেতু আৰু এক্সটেন্ড হ'ব দ্যাট মিন্স এডভান্টেজ কোনে পাব মুঘলে পাব ফৰ এক্সাম্পল ট্ৰিটি অফ অসুৰৰ আলি যদি মই চাব যাও ট্ৰিটি অফ অসুৰৰ আলি যদি মই চাব যাও ইয়াত ট্ৰিটি অফ অসুৰৰ আলি যদি চাব যাও ইয়াতে হ'ব এটা পইণ্ট দিস পইণ্ট এণ্ড দিস পইণ্ট ঠিক আছে এইটো হ'ব তোমাৰ বৰনদী এবাৰ প্ৰিলিমছত আহিছিলে বৰনদীৰ ওপৰত এমসিকিউ বৰনদী ঠিক আছে বৰনদী আৰু ইয়াত অসুৰৰ আলি দ্যাট মিন প্ৰেজেন্ট ডে কি হয় ৰাজগড় প্ৰেজেন্ট ডে ৰাজগড় ঠিক আছে কমাৰ্চ আৰু যেটো তোমাৰ ভাঙাগড়ৰ যেটো লিংক ৰোড ৰাজগড় ঠিক আছে তো এইটো হ'ব বৰ্ডাৰ বিটুইন আহোম এণ্ড মুঘল বৰনদী অন নৰ্থ অন সাউথ কি হ'ব ৰাজগড় ঠিক আছে বুজি পালা ট্ৰিটি অফ অসুৰৰ আলি দ্যাট মিন্স কব গলে গুৱাহাটীখন কাৰ আন্ডাৰত আহিলে
ৰাজগড়লৈকে যদি আছে মোগল, ডেট মিনছ গুৱাহাটীখন মোগলৰ আণ্ডাৰত থাকিব। অ'কে, দেন যদি আমি চাব যাওঁ 1639 পৰা কণ্টিনিউ কৰিব। নেক্সট ইম্পৰ্টেণ্ট যদি আমি চাব যাওঁ, আমি দেখি পাম ইম্পৰ্টেণ্ট ইয়াৰ্ছ 1662। মই একদম ইম্পৰ্টেণ্ট ইয়াৰখিনি দি আছোঁ দেই। ইয়াৰ ভালেখিনি ইভেণ্ট আছে ইয়াৰ মাজত, যিখিনি তোমালোকক এছাম হিষ্ট্ৰীত পঢ়োৱা হৈছে বা পঢ়াব বা তোমালোকে পঢ়িবা, বাট ইম্পৰ্টেণ্ট ইভেণ্টছ মই এটা ক্ৰনলজিকেলি দি আছোঁ তোমালোকক, ঠিক আছে। 1662 তেতিয়া হ'ব জয়ধ্বজ সিংহ ভাৰ্চেছ মোগল ৰুলাৰ কোন আহিব? শ্বাহজাহানৰ পিছত ঔৰংজেব। অ'কে, ঠিক আছে। ইপিনে মীৰ জুমলা এটেক কৰিব। কোনে এটেক কৰিব? মীৰ জুমলা এটেক কৰিব, ঠিক আছে। কেতিয়া এটেক কৰিব? 1662। এণ্ড ফাইনেলি এখন ট্ৰিটি হ'ব 1663। কি হ'ব? ট্ৰিটি। জয়ধ্বজ সিঙৰ টাইমত মীৰ জুমলা এটেক কৰিব, ঠিক আছে। মীৰ জুমলাক কোনে পঠাব? ঔৰংজেবে পঠাব। অ'কে, আৰু এখন ট্ৰিটি হ'ব, সেইখন ট্ৰিটি হ'ব ট্ৰিটি অফ ঘিলাঝাৰি ঘাট। ট্ৰিটি অফ ঘিলাঝাৰি ঘাট, ঠিক আছে। আৰু ট্ৰিটি অফ ঘিলাঝাৰি ঘাটত নিউ বৰ্ডাৰ ডিমাৰ্কেট কৰা হ'ব, নতুনকৈ বৰ্ডাৰ ডিমাৰ্কেট কৰা হ'ব। আৰু এই নিউ বৰ্ডাৰখন হ'ব যদি আমি চাব যাওঁ, ঠিক আছে, আৰু বেছি এক্সটেণ্ড কৰিব মোগল, আৰু বেছি এক্সটেণ্ড কৰিব। ডেট মিন আগতে বৰনদী আছিলে, বৰনদী বুলি ক'লে তোমাৰ অবিভক্ত কি হ'ব? কামৰূপ। বৰনদী বুলি ক'লে অবিভক্ত কামৰূপ জিলা, ঠিক আছে। তো কামৰূপ আৰু দৰঙৰ মাজত যিটো বৰ্ডাৰ শ্বেয়াৰ কৰিছিলে বৰনদী, ঠিক আছে। তো এই বৰনদী এক্সটেণ্ড কৰি শোণিতপুৰ যাব, শোণিতপুৰ, ভৰালী বা জীয়া ভৰালী। আৰু এইপিনে কলং ৰিভাৰ, ঠিক আছে। একচুৱেলি ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটৰী নহয়, এইটো এটা কি হয়? ডিষ্ট্ৰিবিউটৰী, ঠিক আছে। নগাঁৱৰ পৰা অৰিজিন হৈ কামৰূপ আৰু মৰিগাঁও বৰ্ডাৰ মাজেৰে এনেকৈ আকৌ ব্ৰহ্মপুত্ৰত গৈ জইন কৰিব। ফাৰ্ষ্ট ডিষ্ট্ৰিবিউটৰী, দেন আকৌ ব্ৰহ্মপুত্ৰত জইন কৰে। তো সেইকাৰণে আমি আকৌ ট্ৰিবিউটৰী বুলি ক'ব পাৰোঁ। তো ডিষ্ট্ৰিবিউটৰীৰ পিছত কি হ'ব? ট্ৰিবিউটৰী। প্ৰথমতে ব্ৰহ্মপুত্ৰৰ পৰা ওলাই আহিব, আকৌ ব্ৰহ্মপুত্ৰত জইন কৰিব। প্ৰথমতে এটা ডিষ্ট্ৰিবিউটৰী হিচাপে কাম কৰিব, দেন ট্ৰিবিউটৰী। মনত ৰাখিবা, এইটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। তোমালোকে মোক কমেণ্ট কৰি জনাবা যে ভৰালী আৰু জীয়া ভৰালী নদীৰ উদ্গম কি হয়, চ'ৰ্চ কি হয়, ক'ৰ পৰা ওলাইছে, ঠিক আছে। ক্লিয়াৰ? তো আৰু এক্সটেণ্ড কৰিলে শোণিতপুৰলৈকে এক্সটেণ্ড কৰিলে। আগত বৰনদী বুলি ক'লে কামৰূপ আছিলে, দৰং কামৰূপৰ যিটো বাউণ্ডেৰী আছিলে, ঠিক আছে। বুজি পালা? এণ্ড ফাইনেলি যদি আমি চাব যাওঁ চক্ৰধ্বজ সিংহ আহিব। আৰু এই চক্ৰধ্বজ সিংহৰ টাইমত কি হ'ব? লাচিত বৰফুকনক এপইণ্ট কৰিব। লাচিত বৰফুকনক এপইণ্ট কৰিব চক্ৰধ্বজ সিংহৰ টাইমত। জয়ধ্বজ সিংহৰ পিছত নেক্সট কোন আহিব? চক্ৰধ্বজ সিংহ। আৰু চক্ৰধ্বজ সিংহই কি কৰিব? লাচিত বৰফুকনক এপইণ্ট কৰিব। বাট যিখন শৰাইঘাটৰ যুদ্ধ হ'ব সেইখন কাৰ টাইমত হ'ব? উদয়াদিত্য সিংহৰ টাইমত। উদয়াদিত্য সিংহৰ টাইমত। মোগল ৰুলাৰ কোন থাকিব? ঔৰংজেব, ঠিক আছে। আৰু ঔৰংজেবে কাক পঠাব? ৰাজা ৰাম সিং, ঠিক আছে। ৰাজা ৰাম সিঙক পঠাব ঔৰংজেবে, ঠিক আছে। উদয়াদিত্য সিংহৰ টাইমত কি হ'ব? বেটেল অফ
শৰাইঘাট 1671 য'ত ফাইনেলি গুৱাহাটীখন কেপচাৰ কৰিব ঠিক আছে তাৰ পিছত মোগলে আৰু সাহস নকৰে আমাৰ অসমক চকু দেখাব এবাৰ ট্ৰাই কৰিব কেতিয়া কৰিব 1682 য'ত হাৰিব তাহাতে বেটেল অফ ইটাখুলি ওকে এইখিনি মনত ৰাখিবা তোমালোকে ফাইন ঠিক আছে 1662 1663 টিটি অফ ঘিলাগাৰী ঘাট চক্ৰধ্বজ সিংহই তোমাৰ কি কৰিব লাচিত বৰফুকনক তোমাৰ এপইণ্ট কৰিব বাট বেটেল অফ শৰাইঘাট কাৰ টাইমত হ'ব উদয়াদিত্য সিংহৰ টাইমত ওকে ফাইন ঠিক আছে okay the battle was fought to reclaim Guwahati from the Mughal এমাত্ৰ কলো যে গুৱাহাটীখন কেপচাৰ কৰিছিলে বা কোনটো ট্ৰিটি আণ্ডাৰত গুৱাহাটীখন লৈছিলে হেতু আছিল তোমাৰ ট্ৰিটি অফ হোৱাট ঘিলাঘাৰী ঘাট ঠিক আছে লাষ্ট ট্ৰিটি মানে বিফৰ শৰাইঘাট ওকে who had captured it earlier and it resist the final major attempt by the Mughal empire to annex the Ahom kingdom okay তো আমি শৰাইঘাটৰ টাইমত গৰিলা ষ্ট্ৰেটেজি ইউজ কৰিছিলে লুকাই পিনে যেটো ওয়াৰ কৰে ঠিক আছে তো আউটকাম যদি আমি চাব যাও তো মুঘল আৰ্মি কমপ্লিটলি গুৱাহাটীখন কেপচাৰ কৰিলে ঠিক আছে প্লাস আমি বৰফুকনৰ লাচিত বৰফুকনৰ লিগেসিটো আগবাঢ়ি গ'ল ঠিক আছে আমি সবে জানো যে বৰফুকন ইজ ফেমাস কোটেড ফৰ হোৱাট famous quoted for prioritizing his duty to the kingdom over his family even executing his own maternal uncle for negligence during the construction of rampant it ami sobe jano gor eta bonwar time ot negligence korisile nijor mumayako kati dia buli koy thik ase history directly book ot maybe it mention kora nai but etu mane solid bostu hoy thik ase symbol of bravery bole ami kob paro symbol of what symbol of bravery discipline আমি কব পাৰো ওকে ঠিক আছে তো এমসিকিউজ খিনি কৰিবা তোমালোকে এমসিকিউজ খিনি কৰিবা ওকে এমসিকিউজ খিনি কৰিবা অসমীয়াটো দিয়া আছে কৰিবা এটুটা এমসিকিউজ কৰিবা এনসাৰ বিলাক দিবা ওকে ঠিক আছে নেক্সট ইম্পৰ্টেন্ট টপিক বহুত ইম্পৰ্টেন্ট টপিক ৰিসেন্টলি ইয়াত মানে ভালেখিনি মিম শেয়াৰ হৈ আছে ইয়াৰ ওপৰত যদি আমি চাব যাও ইয়াত কি কৈছে জেন্ডাৰ জাস্টিস পুশ ওকে আসাম এন্টি পলিগামি বিল প্ৰসেস কম্পেনসেশন ফৰ ভিকটিম ওকে তো ইয়াত কি কৈছে বিল টেবল টু মেক পলিগামি কগনিজেবল অফেন্স মিন্স এনেকুৱা এটা অপৰাধ য'ত তোমাৰ পুলিচে তোমাক এৰেষ্ট কৰিব পাৰে উইদাউট ৱাৰেণ্ট ওকে ঠিক আছে তো আমি বেসিক্যালি এই টপিকটো কিহৰ ওপৰত আছে এন্টি পলিগামি বিল যিখন বিল কোড তোমাৰ ইন্ট্ৰোডিউস কৰিছে আসাম এসেম্বলিত ইন্ট্ৰোডিউস কৰিছে বিলখন আমি চাম কি হয় The Assam Chief Minister Himanta Biswa Sharma has tabled the Assam Prohibition of Polygamy Bill 2025 in the State Assembly. Okay? এই বিধেয়কখনৰ মূল লক্ষ্য হৈছে বহু বিবাহ একাধিক পত্নী থকাৰ প্ৰথা নিষিদ্ধ কৰা আৰু ইয়াৰ বিলুপ্তি ঘটোৱা ঠিক আছে বহু বিবাহ কি কৰিব বিচাৰিছে খতম কৰিব বিচাৰিছে আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনটো হ'ল যে বিধেয়কখনে বহু বিবাহৰ অপৰাধৰ ধৰণ অপ্ৰতিবন্ধকৰণীয় নন কগনিজেবল মনত ৰাখিবা ৱৰ্ডটো পৰা প্ৰতিবন্ধকৰণীয় কগনিজেবল অপৰাধৰ সলনি কৰাৰ প্ৰস্তাৱ দিছে মানে কগনিজেবল অফেন্স হ'ব পুলিচে উইদাউট ৱাৰেণ্ট কি কৰিব পাৰে এৰেষ্ট কৰিব পাৰে ইয়াৰ অৰ্থ হ'ল যে আৰক্ষীক এজন দণ্ডাধীশৰ পৰা কোনো ধৰণৰ ৱাৰেণ্ট অবিহনে এফআইআৰ ৰুজু কৰিবলৈ আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ ক্ষমতা দিয়া হয় ওকে ঠিক আছে This means the police will be empowered to register an FIR and arrest an accused without a warrant from a magistrate. The bill also proposes to ban convicted person from public employment. This is very important. Public employment or benefits under any government scheme. Kuno dhৰণৰ government scheme নাপাব যদি দুজনীকে বিয়া পাতে okay ঠিক আছে
গভৰ্ণমেণ্ট জবটো বাদেই দিয়া কোনো ধৰণৰ গভৰ্ণমেণ্ট বেনিফিটছো নাপায় ঠিক আছে বুজি পালোঁ আচ্ছা BTCত দুজনীকৈ বিয়া পাতিব পাৰিব হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ষ্টেটমেণ্ট হয় আমি চাম এইটো ৰিচেণ্টলি মই ক'লোঁ নাই মিম খুব ভাইৰেল হৈ আছে যে অসমত তোমাৰ বহু বিবাহ কি কৰিছে বেন কৰিছে দুজনী বিয়া পাতিব নোৱাৰিব বাট ইপিনে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ছাৰে কি কৈছে যে BTCত দুজনকৈ বিয়া পাতিব পাৰিব কোনো প্ৰব্লেম নাই চাম আমি কিয় ৱাই অনলি ইন BTC অকল BTCত নে আদাৰ এৰিয়াত ঠিক আছে কোনটো পাৱাৰ আছে কি পাৱাৰ আছে BTCত ঠিক আছে যাৰ ফলত কি কৰিব পাৰে দুজনীকে বিয়া পাতিব পাৰে ঠিক আছে মই বুজাই আছোঁ বস্তুটো ঠিক আছে about the bill key provision of this bill prohibition and criminalization ঠিক আছে prohibition and criminalization যদি আমি চাব যাওঁ prohibit polygamy and makes it a cognizable offense আমি already গম পালোঁ punishment কি হয় the punishment for being found guilty is proposed to be imprisonment for up to 7 years and a fine 7 বছৰ jail আৰু লগতে fine bar on employment and benefit না employment পাব না benefit পাব okay the state government and the bird from the receiving benefit under any government scheme police power the police can register an FIR and arrest and accuse without a magistrate warrant কোনো ধৰণৰ warrant নোহাকে কি কৰিব পাৰে arrest কৰিব পাৰে okay victim compensation the bill propose a mechanism to provide compensation to women affected by the polygamous marriage okay তো এতিয়া আমি চাম হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিটো ষ্টেটমেণ্ট বহুতে মিমটো শ্বেয়াৰ কৰি আছে মই একচুৱেলি আজি বুজাই দি আছোঁ যে কিহৰ কাৰণে তেনেকৈ ষ্টেটমেণ্ট দিছে যে BTCত দুজনীকৈ বিয়া পাতিব পাৰিব এক্সেমশ্যন চোৱা যিখন বিল আছিলে কি বিল বিলখনৰ নাম কি হয় দ্য আছাম প্ৰহিবিশ্যন অফ পলিগামি বিল 2025 য'ত বহু বিবাহ কি কৰিছে বেন কৰিছে ঠিক আছে এক্সেমশ্যন চোৱা the provision of the Assam Prohibition of Polygamy Bill 2025 will not apply in the following areas groups code নহয় 6th schedule 6th schedule মই বুজাই আছো 6th schedule কি নহয় applicable নহয় currently আমাৰ কি আছে BTR আছে then কি আছে Karbi Anglong Autonomous Council আছে ঠিক আছে Dima Hasao Autonomous Council আছে ঠিক আছে okay লগতে মেম্বাৰ অফ এনি শিডিউল ট্ৰাইব যিমানবিলাক ST আছে তাহাঁতৰ লগতো যদি কোনোবা ST হয় তাহাঁতৰ লগতো এই বিলখন কি নহয় ইমপ্লিমেণ্ট নহয় কাৰণ সেই ST বিলাকৰ নিজৰ কাষ্টমছ থাকে ঠিক আছে তো আমি ওৱান সাইজ ফিট ফৰ অল কৰিলে আমাৰ নহব বিকজ ইণ্ডিয়া কি হয় এখন ডাইভাৰ্স নেশ্যন হয় সেইটোৱে হ'ল এটা ইণ্ডিয়াৰ বিউটি one size fit for all হলে কি হ'ব wrong হ'ব আৰু one size fit for all এই কনসেপ্টটোক হেল্প কৰিব কাৰণে এই কনসেপ্টটোক সাপোৰ্ট কৰিব কাৰণে আমাৰ কনস্টিটিউশনত কি দিয়া আছে 6th শিডিউল ঠিক আছে জুনে তাৰ এই কনসেপ্টৰ এগেইনষ্টত যাব যে one size fit for all is not practically possible in where in India বুজি পালা যে one size fit for all যেটো কনসেপ্ট আছে এই কনসেপ্টৰ এগেইনষ্টত কোন আছে 6th শিডিউল বা এই কনসেপ্টৰ এগেইনষ্টত বা এই কনসেপ্টটোক ঠিক আছে নাইকিয়া কৰিব কাৰণে যে ইন্ডিয়া এখন ডাইভাৰ্স নেশ্যন হয় ঠিক আছে ইউনিটি ইন ডাইভাৰ্সিটি বুজি পালা ঠিক আছে তো তাৰ কাৰণে কোন আছে 6th শিডিউল বুজি পালা তো এটা আমি অলপমান 6th শিডিউলৰ ওপৰত পঢ়িম about the 6th schedule the 6th schedule of the Indian Constitution under article 244(2) and under article 275(1) more rakhiba prelims direct question ahibo pare okay provides for the administration of tribal areas in 4 northeastern state Assam Meghalaya Tripura and Mizoram to jitu amar Indian Constitution 6th schedule ase tat Assam Meghalaya Tripura and what Tripura and মিজোৰাম ঠিক আছে এই চাৰিখন ষ্টেটত কি কৰিব পাৰে আন্ডাৰ 6th শিডিউল অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল ক্ৰিয়েট কৰিব পাৰে মানে ষ্টেট উইদিন আ ষ্টেট বুলি আমি ক'ব পাৰো ঠিক আছে আৰু সেই অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল বিলাকত কি পাব নিজে সেলফ ৰুল কৰিব পাৰিব টু সাম এক্সটেন্ট বা কিছুমান প্ৰভিজন তাহাতে কি পায় তাহাতে এক্সেস পাব নিজে ল বনাব কাৰণে ওকে বুজি পালা administration যদি চাব যাও it grants special provision
ঠিক আছে, it grants what? Special provision for the administration of certain tribal areas through the creation of autonomous district council and autonomous regional council. Okay, ই স্বায়ত্তশাসিত জিলা পৰিষদ আৰু স্বায়ত্তশাসিত আঞ্চলিক পৰিষদ গঠনৰ জৰিয়তে নিৰ্দিষ্ট জনজাতীয় অঞ্চলসমূহৰ প্ৰশাসনৰ বাবে বিশেষ ব্যৱস্থা প্ৰদান কৰে। বুজি পালা কি হয়? 6th শিডিউল কি হয় বুজি পালা? মানে ষ্টেট উইদিন আ ষ্টেট, ষ্টেটৰ ভিতৰত ট্ৰাইবেল এৰিয়াছ কিছুমান যিবোৰ আছে তাত অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ক্ৰিয়েট কৰিব পাৰে আৰু সেই অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলে নিজৰ হিচাপে কিছুমান ক্ষেত্ৰত কি বনাব পাৰে? ল বনাব পাৰে। ফৰ এক্সাম্পল বিয়া, বুজি পালানে? সেইকাৰণে হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৈছে যে BTCত দুজনকৈ বিয়া পাতিব পাৰিব। ঠিক আছে, কিয় কৈছে? এইটো চোৱা, এক্সক্লুজন অফ দ্য ষ্টেট ল। The Constitution explicitly states that acts of the state legislature do not automatically apply to the autonomous district or apply only with specific modification and exception which must be approved by the governor of the state. শুনিবা দেই, 6th schedule area যিমানবোৰ আছে নহয়, সেই 6th schedule area বিলাকত ষ্টেট গভৰ্ণমেণ্টে বনোৱা যিকোনো এটা ল ইমপ্লিমেণ্ট ডিৰেক্টলি নহয়। সেই লটো ইমপ্লিমেণ্ট হ'ব হ'লে তাত কিছুমান চেঞ্জেছ আনিব পাৰে। ঠিক আছে, আৰু সেই চেঞ্জেছবিলাক কোনে আনিব? গভৰ্ণৰে আনিব। কাৰণ 6th শিডিউল এৰিয়া ক্ৰিয়েট কৰাটো বা বৰ্ডাৰ অল্টাৰ কৰাটো কমপ্লিটলি কাৰ পাৱাৰ আছে? গভৰ্ণৰৰ পাৱাৰ আছে। তো সেই স্পেচিফিক লটো ডিৰেক্টলি 6th শিডিউলত কি নহয়? ইমপ্লিমেণ্ট নহয়। যদিহে ইমপ্লিমেণ্ট হয় কিছুমান মডিফিকেশ্যনৰ থ্ৰুদিহে ইমপ্লিমেণ্ট হ'ব, আৰু সেইটো কাৰ পাৰ্মিশ্যন লাগিব? গভৰ্ণৰ। বিকজ সেই 6th শিডিউল এৰিয়াছবিলাক কি হয়? ট্ৰাইবেল প্ৰধান এৰিয়া হয়, আৰু ট্ৰাইবেলবিলাকৰ নিজৰ ৰুলছ ৰেগুলেশ্যন, নিজৰ কাষ্টমছবিলাক থাকে। মই অলৰেডি ক'লোঁ, যিটো কনচেপ্ট আছিলে ওৱান চাইজ ফিট ফৰ অল, এই কনচেপ্টটো ইমপ্লিমেণ্ট নহয়। বিকজ ইণ্ডিয়া ইজ আ হোৱাট? ডাইভাৰ্ছ কাণ্ট্ৰি। বুজি পালানে? ক্লিয়াৰ অল অফ ইউ? ঠিক আছে, অটনমি, দিছ কাউন্সিল হেভ পাৱাৰ টু মেক লছ অন চাৰ্টেন মেটাৰ্ছ ইনক্লুডিং ইনহেৰিটেঞ্চ অফ প্ৰপাৰ্টি ৰিলেটেড নিজৰ ল বনাব পাৰে। অসম গভৰ্ণমেণ্টে যিটো প্ৰপাৰ্টি ৰিলেটেড ল বনাব, সেই লটো BTADত ইমপ্লিমেণ্ট নহয়, কাৰ্বি আংলঙত ইমপ্লিমেণ্ট নহয়, ডিমা হাছাওত ইমপ্লিমেণ্ট নহয়। বিকজ দিছ 3 এৰিয়া আণ্ডাৰ হোৱাট? 6th শিডিউল। আৰু 6th শিডিউলৰ আণ্ডাৰত কি কৰিব পাৰি? অট'নমাছ ডিষ্ট্ৰিক্ট কি কৰিব পাৰি? কাউন্সিল ক্ৰিয়েট কৰিব পাৰি, যাৰ স্পেচিফিক কি থাকিব? পাৱাৰ থাকিব। কোনটো মেটাৰত? Property, marriage, divorce, social customs, which is why the state law on the polygamy is not applicable to preserve their customary practices. বুজি পালা? Clear? Okay? ঠিক আছে? তো MCQs দিয়া আছে, কৰিবা। এইটো MCQs কৰিবা। Fine? Okay? আমি লাষ্ট টপিকটো পিনে আহোঁ। ঠিক আছে, আমাৰ লাষ্ট টপিক বড়ো সাহিত্য সভা অবজাৰ্ভ 74th ফাউণ্ডেশ্যন ডে উইথ লিটাৰেৰী এণ্ড কালচাৰেল ইভেণ্ট। অ'কে, ফেকচুৱেল বস্তু মই ডিছকাছ কৰিম, লগতে কেইটামান ইম্পৰ্টেণ্ট বস্তু মই ইয়াত কনচেপ্ট ৱাইজ কৈ দিম। অ'কে, তো এবাউট দ্য নিউজ যদি আমি চাব যাওঁ, দ্য নিউজ ৰিপৰ্টছ অন দ্য অবজাৰ্ভেঞ্চ অফ দ্য 74th ফাউণ্ডেশ্যন ডে অফ দ্য বড়ো সাহিত্য সভা ইন আ প্ৰগ্ৰেম অৰ্গেনাইজড বাই দ্য হাওৰাঘাট বড়ো সাহিত্য সভা and other affiliated bodies like All Bodo Student Union on November 19. Participants খিনি চাই ল'বা কোন কোন আছে। অ'কে, তো এইটো হ'ল নিউজ, বাট এইটো নিউজৰ পৰা আমি ইম্পৰ্টেণ্ট কি হ'ব পাৰে? ঠিক আছে, এইটো নিউজৰ পৰা আমাৰ ইম্পৰ্টেণ্ট কি হ'ব পাৰে? ঠিক আছে, 74 ফাউণ্ডেশ্যন ডে চেলিব্ৰেট কৰিলে বড়ো সাহিত্য সভাৰ, আমি বড়ো সাহিত্য সভাৰ ওপৰত চাম। ঠিক আছে, তো যদি আমি চাব যাওঁ, the Bodo Sahitya Sabha is a premier literary and cultural organization dedicated to the promotion and development of Bodo language and literature. Mainly Bodo literature আৰু Bodo language developmentৰ কাৰণে কি আছে? Bodo Sahitya Sabha আছে, যেনেকৈ আমাৰ অসম সাহিত্য সভা। ঠিক আছে, এতিয়া Bodo লেংগুৱেজটো আমাৰ 8th শিডিউলৰ আণ্ডাৰত থকা লেংগুৱেজ হয়। ঠিক আছে, আমাৰ টোটেল যদি চাব যাওঁ ইণ্ডিয়ান কনষ্টিটিউশ্যনত টোটেল 12টা শিডিউল আছে,
8টা শিডিউল অৰিজিনেলি হয়, বাকি 9, 10, 11, 12 কনষ্টিটিউশ্যন এমেণ্ড কৰি ইন্ট্ৰডিউচ কৰিছে। অফিচিয়েল লেংগুৱেজ যদি আমি চাব যাওঁ, 8 শিডিউল লেংগুৱেজত যদি আমি চাব যাওঁ, বড়ো ষ্টাৰ্টিঙৰ পৰা নাছিলে, ঠিক আছে। বড়ো লেংগুৱেজ ইন্ট্ৰডিউচ কৰিছে 92nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰি, ঠিক আছে। 2023 92nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট ইন্ট্ৰডিউচ কৰিছে, আনি কি কৰিছে, বড়ো লেংগুৱেজক এজ আ 8 শিডিউল লেংগুৱেজ হিচাপে ডিক্লেয়াৰ কৰিলে, অ'কে। লগতে বড়ো, ডগ্ৰী, মেইথালী এণ্ড সান্থালী, ঠিক আছে। ক্লিয়াৰ? মই এটা এক্সট্ৰা ইনফৰমেশ্যন তোমালোকক দিলোঁ 92nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট, মনত ৰাখিবা, ঠিক আছে। মিছন কি হয়? টু ৱৰ্ক ফৰ দ্য প্ৰিজাৰ্ভেশ্যন, এনৰিচমেণ্ট এণ্ড ডেভেলপমেণ্ট অফ দ্য বড়ো লেংগুৱেজ and the Bodo literature. It played a pivotal role in the inclusion of the Bodo language in the 8th schedule of the Indian Constitution in 2004. But amendment kete korisile 2003, 92nd Constitution Amendment. Okay. First President kon asile? Joy Bhadra Hagzer. ঠিক আছে, Hagzer 1952 পৰা 1996. First session হৈছিলে তোমাৰ ক'ত? বাসুগাঁও, ঠিক আছে। বাসুগাঁও আগত ক'ত আছিলে? আনডিভাইডেড অবিভক্তিত গোৱালপাৰা ডিষ্ট্ৰিক্ট, নাও ক'ত হয়? চিৰাং। ৰিচেণ্ট ছেশ্যন ক'ত হৈছে? 64 এনুৱেল ছেশ্যন, ঠিক আছে। জানুৱাৰী 9 পৰা 12ৰ ভিতৰত হৈছিলে 2025ত এট হোৱাট? ডিমিউ নগৰ, ডিমাকুচি, দ্য ওদালগুৰি ডিষ্ট্ৰিক্ট অফ আছাম। অ'কে ফাইন। তো MCQs এইখিনিতো ফেকচুৱেল বস্তু মনত ৰাখিবা, এইখিনি মনত ৰাখিবা। ইয়াৰ ওপৰত MCQs মানে এক্সামত কুৱেশ্যন আহিব পাৰে, ৰিচেণ্ট ছেশ্যনৰ কথা সুধিব পাৰে। ডিমাকুচি ক'ত আছে? ওদালগুৰি ডিষ্ট্ৰিক্ট, ঠিক আছে। দেন তোমাৰ ফাৰ্ষ্ট ছেশ্যন, ফাৰ্ষ্ট প্ৰেচিডেণ্ট সুধিব পাৰে। 1952ত ফৰ্ম হৈছিলে, নৱেম্বৰ 16। অ'কে, MCQsখিনি কৰিবা, ঠিক আছে। তো বহুত এফৰ্ট দি ছেশ্যনটো বনোৱা হয়। আই হোপ তোমালোকে ভাল পাইছা, ঠিক আছে। কমেণ্ট কৰি জনাবা, ঠিক আছে। তো এইখিনি কিবা যদি স্পেচিফিক টপিকৰ ওপৰত যদি মই বনাব লাগে ভিডিঅ'জ, তোমালোকে কমেণ্ট কৰি জনাবা, মই বনাই দিম স্পেচিফিক ভিডিঅ' মানে টপিকৰ ওপৰত। ইট কেন বি হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফি, ইকনমি, এনিথিং। অ'কে, এইটো MCQs কৰিবা, ঠিক আছে। কুৱেশ্যন নম্বৰ 8 PDF-খিনি আই হোপ পাই আছা চবে। অ'কে ফাইন, অ'কে, থেংক ইউ ছ' মাছ।